বন্ধুসকল, আজি এই ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিব গৈ আছোঁ অইল ইণ্ডিয়া লিমিটেডৰ যিটো নতুন এডভাৰটাইজমেণ্ট তাৰ বিষয়ে। এই নতুন এডভাৰটাইজমেণ্টত বহুত ভালেখিনি পষ্ট আহিছে। গতিকে যদি আপোনালোকে 10 পাছ কৰিছে, 12 পাছ কৰিছে বা গ্ৰেজুৱেট বা ITI কোৰ্চ কৰিছে, তেতিয়াহ'লে আপোনালোকৰ বাবে ভাল খবৰ। গতিকে ভিডিঅ'টোৰ এণ্ডলৈ সকলোৱে লাগি থাকিবলৈ অনুৰোধ জনোৱা হ'ল। আৰু কেনেদৰে এপ্লাই কৰিব লাগে, কি কি ডকুমেণ্ট লাগিব, লাষ্ট ডেট কেতিয়া, সেই গোটেইকেইটা মই এই ভিডিঅ'ত ডিছকাছ কৰিব গৈ আছোঁ। যদি চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব, আৰু ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক এটাও কৰি দিব। তো বলক ভিডিঅ'টো অলপো দেৰি নকৰি আৰম্ভ কৰোঁ। আপোনালোকে ইয়াত দেখা পাইছে, Indian Oil Corporation Limited Marketing Division Star Division has released an employment notification. 382টা টেকনিচিয়ান ট্ৰেড এণ্ড গ্ৰেজুৱেট এপ্ৰেণ্টিছ পোষ্ট ইন টেকনিকেল এণ্ড নন টেকনিকেল ট্ৰেডছ। টেকনিকেল আৰু নন টেকনিকেল লাইনৰ 382টা পোষ্ট মুকলি কৰিছে। তাৰে ভিতৰত 66টা পোষ্ট আমাৰ অসমৰ হয়। আৰু পিৰিয়ড অফ এপ্ৰেণ্টিছ ট্ৰেইনিংটো 12 মাহ হ'ব। আপোনালোকে এইটো জানি থৈ দিব। তাৰপিছত যদি আমি এজ ৰিলেক্সেশ্যনলৈ চাওঁ, তেতিয়াহ'লে আপোনালোকে ইয়াত দেখা পাইছে, কেণ্ডিডেট এজ মাষ্ট বি মিনিমাম 18 years, মিনিমাম 18 বছৰ হ'ব লাগে, আৰু মেক্সিমাম এজ 24 বছৰ। আপোনালোকে ইয়াত দেখা পাইছে 18 আৰু 24 ইয়াৰ্ছৰ ভিতৰত থাকিব লাগিব আপোনাৰ যিটো বয়স। যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে এজ ৰিলেক্সেশ্যন ল'ব পাৰে। দ্য ৰিলেক্সেশ্যন অফ আপাৰ এজ লিমিট ৰিজাৰ্ভ কেটেগৰী ৱাইজ ফ'ল'। ST বা SCৰ কাৰণে 5 বছৰ এজ ৰিলেক্সেশ্যন দিয়া হৈছে। OBC বা MOBCৰ বাবে 3 years এজ ৰিলেক্সেশ্যন দিয়া হৈছে। PWBDৰ বাবে 10 বছৰ, PWBD OBC NCLৰ বাবে 13 বছৰ, আৰু PWBD SC STৰ বাবে 15 বছৰ এজ ৰিলেক্সেশ্যন দিয়া হৈছে। তাৰপিছত আমি আলোচনা কৰিব ওলাইছোঁ এডুকেশ্যনেল কোৱালিফিকেশ্যন। আপোনালোকে এপ্লাই কৰিবৰ বাবে আপোনালোকৰ যিটো ন্যূনতম যিটো এডুকেশ্যনেল কোৱালিফিকেশ্যন, শিক্ষাগত অৰ্হতা কিমান হ'ব লাগিব তাৰ বিষয়ে আমি আলোচনা কৰিম। আচলতে তাৰ বিষয়ে ডিছকাছ কৰাৰ আগতে আপোনালোকে পষ্ট ৱাইজ সেইটো ডিপেণ্ড কৰিব। মই আগতেই কৈ দিছোঁ, বেলেগ বেলেগ পষ্টৰ বাবে বেলেগ বেলেগ কোৱালিফিকেশ্যন লাগিব। গতিকে আপোনালোকে ভিডিঅ'টো ভালদৰে চাই যাব, কোনটো পষ্টৰ বাবে কোনটো এডুকেশ্যনেল কোৱালিফিকেশ্যন জৰুৰী। ফাৰ্ষ্টত আহি গ'ল আমাৰ ট্ৰেড এপ্ৰেণ্টিছ ফিটাৰ। তাৰ বাবে মেট্ৰিক উইথ ৰেগুলাৰ 2 years ITI কোৰ্চ লাগিব। তাৰপিছত ট্ৰেড এপ্ৰেণ্টিছ ইলেক্ট্ৰিচিয়ান, তাৰ বাবে মেট্ৰিক উইথ ৰেগুলাৰ ফুল 2 years ITI, ইলেক্ট্ৰিচিয়ানৰ যিটো ITI সেইটো লাগিব। তাৰপিছত ট্ৰেড এপ্ৰেণ্টিছ ইলেক্ট্ৰনিক মেকানিকৰ বাবে মেট্ৰিক উইথ ৰেগুলাৰ ফুল টাইম 2 year ITI কোৰ্চ লাগিব। ইয়াত ইলেক্ট্ৰনিক মেকানিক্সৰো আহি গৈছে, তাৰপিছত ইলেক্ট্ৰিচিয়ান, তাৰপিছত ফিটাৰ, সেইকেইটাৰ আহি গৈছে। তাৰপিছত ট্ৰেড এপ্ৰেণ্টিছ ইনষ্ট্ৰুমেণ্ট মেকানিক, তাৰ বাবে যদি আপুনি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে মেট্ৰিক উইথ ৰেগুলাৰ ফুল টাইম 2 years ITI কোৰ্চ লাগিব। তাৰপিছত ট্ৰেড এপ্ৰেণ্টিছ মেকানিষ্টৰ বাবে মেট্ৰিক উইথ ৰেগুলাৰ ফুল 2 years ITI মেকানিকৰ যিটো ITI কোৰ্চটো লাগিব। তাৰপিছত টেকনিচিয়ান এপ্ৰেণ্টিছৰ বাবে 3 years ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং, ইয়াত মেকানিকেল ইঞ্জিনিয়াৰিঙৰ কোৰ্চ কৰিব লাগিব। তাৰপিছত টেকনিচিয়ান এপ্ৰেণ্টিছৰ বাবে আপোনালোকে ইয়াত দেখা পাইছে 3 year ৰেগুলাৰ ইন ডিপ্ল'মা ইন ইলেক্ট্ৰনিক ইঞ্জিনিয়াৰিং, এইটো ইলেক্ট্ৰনিক ইঞ্জিনিয়াৰিঙৰ হয়। তাৰপিছত গ্ৰেজুৱেট এপ্ৰেণ্টিছো আছে, আপোনালোকে টেনশ্যন নল'ব। যিসকলে নৰ্মেল যিটো BA BSc BCom মোৰ পৰা গ্ৰেজুৱেট লৈছে সেইসকলৰ বাবেও আছে, যাক গ্ৰেজুৱেট এপ্ৰেণ্টিছ বুলি কোৱা হয়। সিহঁতৰ যিটো ৰেগুলাৰ ফুল টাইম গ্ৰেজুৱেট ইন ডিচিপ্লিন 50% মাৰ্ক হ'ব লাগিব, যিটো গ্ৰেজুৱেট এপ্ৰেণ্টিছ। সেইসকল BA BCom BSc যিকোনোৰ পৰা আবেদন কৰিব পাৰিব। তাৰপিছত ট্ৰেড এপ্ৰেণ্টিছ ডাটা এণ্ট্ৰি অপাৰেটৰ, ইয়াত আপোনালোকৰ ক্লাছ 12 বাট বিল' গ্ৰেজুৱেট,
ক্লাছ 12 পাছ কৰা সকলে কৰিব পাৰিব আৰু তাত কিবা স্কিল চাৰ্টিফিকেট এইটো ট্ৰেড এপ্ৰেণ্টিছ ডাটা এণ্ট্ৰি অপাৰেটৰ স্কিল চাৰ্টিফিকেট হোল্ডাৰ এটাও আছে যদি আপোনালোকৰ স্কিল চাৰ্টিফিকেট নাই তেতিয়াও আপোনালোকে কৰিব লাগিব দুটাটোৱে 12 পাছ কৰিয়ে কৰিব পাৰে তাৰপিছত ইয়াত আহি গ'ল আমাৰ ডকুমেণ্ট কি লাগিব ডকুমেণ্ট টু আপলোড অনলাইন আপোনালোকে যেতিয়া অনলাইনটো কৰিব তেতিয়া কি ডকুমেণ্ট আপলোড কৰিব লাগিব ইয়াত আপোনালোকে গম পাই যাব ফাৰ্ষ্ট যদি 10 ক্লাছৰ চাৰ্টিফিকেট মাৰ্কশ্বিট আছে তেতিয়া সেইটো লাগিব তাৰপিছত হায়াৰ ছেকেণ্ডাৰী লাগিব মাৰ্কশ্বিট চাৰ্টিফিকেট আপোনালোকে ৰেডি কৰি থৈ দিব তাৰপিছত মাৰ্কশ্বিট চাৰ্টিফিকেট ডিগ্ৰী প্ৰভিজন যদি ডিগ্ৰী কোৱালিফিকেশ্যন আছে আপোনাৰ তেতিয়াহ'লে ডিগ্ৰীৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটটো লাগিব বা প্ৰভিজনেল চাৰ্টিফিকেট থাকিলেই হৈ যাব তাৰপিছত কাষ্ট চাৰ্টিফিকেট লাগিব আপোনাৰ তাৰপিছত যদি PWD কেটেগৰীৰ পৰা আপুনি বিলং কৰে তেতিয়াহ'লে তাৰ চাৰ্টিফিকেটো লাগিব তাৰপিছত আধাৰ কাৰ্ড বা পান কাৰ্ড আপোনালোকে ৰেডি কৰি থৈ দিব তাৰপিছত পাছপোৰ্ট ফটোগ্ৰাফ আৰু ছিগনেচাৰ উইথ ব্লু ইংক আপোনালোকে কোলা কলমেৰে ছিগনেচাৰ কৰা আপোনাৰ ছিগনেচাৰটো লাগিব আপোনালোকে ইয়াত দেখা পাইছে লাষ্টত আমাৰ আহি গ'ল অনলাইন এপ্লিকেশ্যন ফৰ্মটো আপোনালোকে 24 জানুৱাৰী 2025 পৰা আৰম্ভ কৰিব পাৰিব তাৰপিছত লাষ্ট ডেট অফ অনলাইন এপ্লিকেশ্যন যেটো সাবমিট হেতু 14 ফেব্ৰুৱাৰী 2025 সমাপ্ত হ'ব গতিকে আপোনালোকৰ বাবে 24 জানুৱাৰী 2025 আৰু ভিতৰত 14 ফেব্ৰুৱাৰী 2025 হেতু আছে গতিকে আপোনালোকে তাৰ ভিতৰত এপ্লিকেশ্যন ফৰ্মটো ফিল আপ কৰি পিনি সাবমিট কৰি থৈ দিব তাৰপিছত আজিৰ ভিডিওটো এয়া আছিল আপোনালোকৰ চাই কেনেকা লাগিল জনাবলৈ নাপাহৰিব যদি ভিডিওটো চাই অলপো আপুনি জানিব পাৰিলে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব আকৌ লগ পাম নেক্সট ভিডিওত তেতিয়ালৈ ধন্যবাদ বাই বাই